হ্যাপি ইণ্ডিপেণ্ডেন্স ডে। আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হয়, তথাপিও পৃথিৱীত কিছুমান মানুহ এতিয়াও স্বাধীন হ'ব পৰা নাই। বিশেষকৈ মাইকী মানুহবোৰৰ কথা কৈছোঁ দেই। স্বাধীন মানে ঘৰখনৰ ভিতৰতে আপুনি স্বাধীন হ'ব পৰা নাই, কথা এটা ক'ব পৰা নাই মুখ খুলি, হয়নে নহয়? তেতিয়াহ'লে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক বুলি ক'ব পাৰিনে? আপুনি বেলেগৰ আগত কথাবোৰ প্ৰকাশ কৰিবলৈ সুবিধা পায়, কিন্তু নিজৰ মানুহখিনিৰ আগতে কথাখিনি প্ৰকাশ কৰিবলৈ সুবিধাও নাপায় আৰু কোনো বুজিবলৈও নাই। এইটোৱে কথা। স্বাধীন দেশৰ আমি স্বাধীন নাগৰিক। গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। এতিয়া ডাইনিঙত বহিছোঁ, ব্ৰেকফাষ্টটো কৰি লওঁ বোলো। ব্ৰেকফাষ্টত আজি কি আছে দেখাই দিছোঁ। ধোচা আছে, এইফালে চাটনি আছে। আমি প্ৰায় ধোচা খাওঁ দেই, ধোচা খাই ভাল লাগে। এইফালে আমাৰ বনাই আছে, এইফালে আহিয়ে মোবাইল টিপি আছে। চব নিজৰ নিজৰ কামত ব্যস্ত। এইফালে কাম কৰি আছে, এইফালে আৰিয়া টিভি চাই আছে। চবকে এবাৰ এবাৰ দেখাই দিছোঁ। মা নিজৰ ৰুমত আছে, কিবা চাই আছে আৰু সেয়াই আৰু গম পাইছে। সেইফালে আজি গাড়ী ধুব একদম জঁপিয়াই আছে, দেখিছে নাই? ইমান চোকা ৰ'দত গাড়ীখন ধুব নালাগে দিয়া, ব'লা গা ধুবলৈ। কিয়? কি কৰিবা? লাগিছে মা। লাগিছেতো আকৌ। আজিকালি ফেচবুকত কাম নকৰা মানুহ কোন আছে বাৰু? চবেই ফেচবুকত কাম কৰে। প্ৰথম যেতিয়া প্ৰফেচনেল মোড কৰিছোঁ নহয়, তাৰপিছত ফেচবুকত কাম কৰোঁতে ঢেৰ উল্টা পুল্টা কথাটো শুনিবলৈ পাইছোঁ বাৰু, সেইবোৰ বাদ দিয়ক। তাৰপিছত প্ৰফেচনেল মোড নকৰাৰ আগত গোটেই ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছ চবেই একদম লাইক কমেণ্ট চব কৰে। তাৰপিছত প্ৰফেচনেল মোড কৰাৰ পিছত মানে তাৰ আগতেতো আৰিয়া আছিলে, হয় নহয়? তাৰপিছত প্ৰফেচনেল মোড কৰি দিয়াৰ পিছতে আৰু এটা কথাই কয় আৰু ছোৱালীজনীৰ কাৰণে মানুহে ভিউজ পায়, ছোৱালীজনীৰ কাৰণে ভিউজ পায়, ছোৱালীজনী জন্ম দি লৈছে আৰু ছোৱালীজনীক দেখুৱাই দেখুৱাই পইচা ঘটিছে আৰু এইবোৰ ঢেৰ কথা শুনিছোঁ। তাৰপিছত লাহে লাহে মানুহবোৰ ফ্ৰেণ্ড ফলোৱিংবোৰ নাইকিয়া হৈ থাকিলে, গম পাইছেনে? তাৰপিছত মই ভাবিছোঁ ডিজিটেল ক্ৰিয়েটাৰ হোৱাৰ কাৰণে চাগে বেয়া পাইছে নেকি। তাৰপিছত লাহে লাহে চেক কৰিবলৈ ধৰিলোঁ, নহয়, যিসকলে মোক কথা শুনাইছিলে তেওঁলোকো এতিয়া মানে ডিজিটেল ক্ৰিয়েটাৰ হৈ আছে। এতিয়া মানে কথাটো অলপ বেয়া হয় যে, সেইটো কথা। সেইকাৰণে লাইক কমেণ্ট নকৰে, একো নাই, কোনো কথা নাই, চবেই কাম কৰক। সেইকাৰণে নাহাঁহিবি মোক বোলে হুঁচৰিব তোক। পৰিস্থিতিয়ে কেতিয়া কাক কলৈ লৈ যায় ঠিকনা নাই। সেইকাৰণে এতিয়াতো চবেই কৰিছে, তাত কি লাজৰ কথা? ঘৰৰ পৰা ওলাই যাব হোৱা নাই, ঘৰৰ ভিতৰতে থাকিব পাৰিছে, ঘৰৰ কামখিনি কৰিব পাৰিছে, ঘৰতে বহি বহি 2 এটকা ঘটিব পাৰিছে, একোতো বেয়া কথা নহয়। তাৰ ভিতৰতো কিন্তু ঘৰৰ ভিতৰতে যি বেয়া মানুহ সি ঘৰৰ ভিতৰত থাকিলেও বেয়া কাম কৰিব, বাহিৰত থাকিলেও বেয়া কাম কৰিব, হয়নে? সেইকাৰণে আজিকালি মুঠতে পইচাহে লাগে মানুহক, হয় নহয়? পইচাছেই মতলব। তেনেহ'লে ফেচবুকটো কৰিলে কিনো বেয়া হৈছে? বোলে দেহা আধা অংশ উলিয়াই উলিয়াই ভিডিঅ' বনোৱা হৈছে, তেতিয়াও বেয়াকৈ কওক। আচলতে সেইটো কথা নহয়। আপুনি কিয় পইচা ঘটিব? পইচা নঘটিলেও কথা শুনিব লাগিব। ইমান পঢ়িলা শুনিলা, চাকৰি এটা নকৰিলা? চাকৰি কৰিছিলোঁ, আমনি লাগিলে আৰু। এতিয়া ফেমিলি হৈছে, বিয়া পাতি অকণমান মানুহে ৰিলেক্স কৰিব বিচাৰে ন, সেইকাৰণে ৰিলেক্স কৰিছোঁ, আকৌ লাগি গৈছোঁ আৰু। ৱৰ্ক ফ্ৰম হোম বুলি কয় যে, এতিয়া ফেচবুকতে ৱৰ্ক ফ্ৰম হোম লাগি গৈছোঁ। এতিয়া কোনোবাই মোক কিবা এটা যদি কয় নহয়, চাকৰি কৰি আছেনে, মই বোলো ডাইৰেক্ট কৈ দিব পাৰোঁ, হয় মই চাকৰি কৰি আছোঁ, যিহেতু মই চেলেৰি এটা মাহে মাহে পাই আছোঁ ন। কিছুমানৰ দেখোন 5,000 টকা এটাই মাহটো গোটেই ঘৰটো চলি যায়। তেনেহ'লে 5,000টোৱে ঘৰত বহি বহি আপুনি একো কষ্ট নকৰাকৈ পোৱাটো বেয়া কথা নেকি? ভাল কথা। একো খৰচা নাই নহয়। নেটপেকটো এনেও চলাওঁ, লগাওঁ, আগতেও লগাইছিলোঁ, এতিয়া নেটপেকটো লগালত যেনিবা বেনিফিট হৈছে। এনেই লোকৰ ভিডিঅ'গাল চাই থাকিতো পাৰ কৰা নাই, নিজেও ভিডিঅ' বনাইছোঁ, আনৰ ভিডিঅ'ও চাইছোঁ, হয়নে? আনৰ পৰা কিবা এটা শিকিছোঁ, মোৰ পৰা কোনোবাই কিবা শিকিছে নাই শিকা মই নাজানো, কিন্তু যিমান পাৰোঁ আনক সহায় কৰিবলৈ চাইছোঁ, আনেও যাতে কিবা এটা ঘটক সেইবুলি উঠি পৰি লাগিছোঁ। আৰু সেইটো মোৰ স্বভাৱেই দেই, মই মানুহক শিকাই ভাল পাওঁ, আৰু এনেই বহি থকা মানুহ মই বেয়াই পাওঁ। সেইকাৰণে চব লাগি গৈছে, মই ভালেই পাইছোঁ। এতিয়া চাকৰি এটা কৰিবলৈ গ'লে আপোনাৰ কোৱালিফিকেশ্যন কি আছিলে,
কিমান এক্সপিৰিয়েঞ্চ আছে চব চাব, কিন্তু ফেচবুকটোত নালাগে নহয়। ফেচবুকটোত সৰুৰ বাচ্ছাৰ পৰা বুঢ়ালৈকে কৰি আছে, কৰক না। চাকৰিৰ পৰা অৱসৰ লোৱা মানুহো কৰি আছে, কৰিছে। ইমানখিনি যে পাৰিছে, নিজৰ ওপৰত যে কনফিডেণ্ট আছে, হয়নে নহয়, সেইটো মানিব লাগিব নে নালাগে। কেঁচা ঘৰৰ পৰা পকা ঘৰ হৈছে, চাইকেলৰ পৰা গাড়ী হৈছে, তেনেহ'লে ফেচবুকে বহুত দিছে, বেলেগে একো দিব পৰা নাই। আনৰ ককৰ্থনাবোৰ এখন কাণে শুনি এখন কাণে উলিয়াই দিব। আপুনি যেতিয়া একো নকয় বেকাৰ থাকিব, তেতিয়াও আপোনাক কথা শুনাব, কিন্তু ভালেই পাব বাৰু বেকাৰ আছে বুলি। কিন্তু যেতিয়া আপুনি পইচা ঘটিব ল'ব, তেতিয়া আপোনাক মানুহে বেয়া বুলি ক'ব। সেইটোৱে কথা। বাকী একো নাই, চবেই লাগি যাওক। যাক যাক সহায় কৰিব লাগে মই সকলোকে সহায় কৰিম, আৰু কিমানে কি সহায় পাইছে নাজানো, কিন্তু সহায় কৰি যাম বুলিয়ে লাগিছোঁ। আৰু তেন্তে আজি মনৰ কথা কেইখনমান প্ৰকাশ কৰিলোঁ আৰু। তাকে বোলো ফেচবুকটোত ইমান CC কেমেৰা কিছুমান আছে, কিছুমানক সেইকাৰণে ডিলিট কৰি পেলাইছোঁ, নালাগে। ঘৰত আজিকালি ফুলদানিও মানুহে নাৰাখে, হয়নে নহয়। তেনেহ'লে এনেই বহি থকা মানুহ কিছুমান লৈ পেলাইনো ফ'ল' ব্লক খোৱাটো কিয় লাগো ন। সেইকাৰণে অকণমান চাফা কৰি দিছোঁ, বেয়া নাপাব দেই। ঠিক আছে তেন্তে আজিলৈ আহোঁ। সদায় কোৱাটো কম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।